চকুৰ আগতে সময়বোৰ ইমান দ্ৰুতগতিত সলনি হোৱা দেখিছোঁ। চেং ডাঙৰহঁতৰ বয়সত এইবোৰ থাকিবগে নে নাথাকিব সেয়াও ক'ব নোৱাৰিছোঁ দেই। আমাৰ গাঁৱৰ বোৱাৰী জ্যেষ্ঠ সকলো লগ লাগি যে বিহু কৰিছিলে আপোনালোকক দেখুৱাইছিলোঁ নহয়। আজি তাৰে বিহুৰ খানা। আমাৰ মা শাহুমা তেওঁলোকতো বাৰু এতিয়া নায়েই, তেওঁলোকৰ মুখতেই শুনিছিলোঁ আগতে বোলে তেওঁলোকে ঘৰৰ পুৰুষসকল বা আনৰ পুৰুষসকলে নেদেখাকৈ কাম বন সামৰি সুতৰি সকলোকে খুৱাই বুৱাই গছৰ তলত বিহু কৰিছিলে। সময়ো সলনি হ'ল, বিহুও সলনি হ'ল আৰু লগতে ঠাইও সলনি হ'ল। তথাপিও কিন্তু এই যে গছৰ তলত কৰা বিহুযোৰাৰ আনন্দই সুকীয়া, য'ত আপোনাৰ বিহু নচাৰ 101টা নিয়মো নাথাকে। যেনিয়ে মন যায় তেনিয়ে কঁকাল ঘূৰাব পাৰে, হাত ঘূৰাব পাৰে। ফূৰ্তি কৰি বিহু চিহু গাই থাকোঁতে এফালে ৰান্ধনীয়ে ৰান্ধিও শেষ কৰিলে। মই অৱশ্যে আজি ৰান্ধনীও নহয়, বিলনীয়াও নহয়। আজি মই বহিহে খাইছোঁ, কাৰণ স্কুল খোলা আছিলে যে। স্কুলৰ পৰা আহি মেলি পাওঁহি মানে তেওঁলোকে আধা আধি কাম শেষেই কৰিলে। বিহুৱে সকলোৰে মাজত একতা আনে। আমিও আশা কৰিম আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী সকলো এনেকৈ যাতে একত্ৰিত হৈ সদায় মিলি জুলি থাকে। সকলো ভালে থাকক। আজিলৈ আহিছোঁ দেই।